নমস্কাৰ মই পাৰ্থ আপোনালোকে চাই আছে স্পটলাইট নৰ্থ ইষ্ট নিৰ্বাচন সন্মুখত আজমল মোগল সভ্যতা গ্যাৰান্টি তুষ্টিকৰণ আদি বিভিন্ন বিষয় স্থান পাইছে নেতাৰ ভাষণত যিখিনি কৈছে ৰাইজে সেইখিনিকে শুনি গৈছে কিন্তু এইবোৰৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ প্ৰসংগ যেন এলাকি হৈ ৰৈ গৈছে দল অথবা প্ৰাৰ্থীয়ে ইচ্ছাকৃতভাৱে নিখুঁত কৌশলেৰে বিষয়বোৰ এৰাই চলিব বিচাৰিছে ৰাইজেও হয়তো পাহৰিছে দিহিং পাটকাই যোৱাটো বৰ্ষত লকডাউনৰ মাজতে এই বিষয়টো লৈ আমি বৰকৈ হৈ হাল্লা কৰিছিলোঁ দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ অবাধ অবৈধ মুক্ত খনন যাক কোৱা হয় অপেন কাষ্ট মাইনিং আৰু ইয়াৰ পৰা বৰ্ষাৰণ্যখনত তথা দুষ্প্ৰাপ্য জীৱকুললৈ অহা অশনি সংকেত ছ'চিয়েল মিডিয়া ভৰি পৰিছিল #সেভ দিহিং পাটকাই #IamDihing Patkai #stop illegal mining ইত্যাদি ইত্যাদি কথাবোৰে সামাজিক মাধ্যম যোগে হোৱা আন্দোলনৰ ওচৰত সেৱা মানি চৰকাৰে কিছু কথা ক'বলৈ বাধ্য হৈছিল ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈছিল তাৰ পাছত কেইটামান মাহৰ ব্যৱধান চৰকাৰে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে বিষয়টো লাহে লাহে ৰাইজেও পাহৰিলে নিৰ্বাচন আহিল দলবোৰ ব্যস্ত হৈ পৰিল আৰু ৰাইজো কিন্তু নিৰ্বাচনৰ সময়তে যদি এনেবোৰ বিষয়ৰ আলোচনা নহয় তেন্তে হ'ব কেতিয়া এনেবোৰ বিষয় কিয় নিৰ্বাচনী ইস্যু নহয় কাৰ কি লাভ এটা ডাঙৰ প্ৰশ্ন আন এটা ডাঙৰ প্ৰশ্ন এইসমূহ বিষয়ক বৰপেৰাত ভৰাই কেৱল আজমল মোগল সভ্যতা আদি বিষয়বোৰৰ ওপৰতে বৰ্তি থাকিব নেকি গণতন্ত্ৰ অথবা মানৱ সমাজৰ ভৱিষ্যত হয় আমি পাতিম দিহিং পাটকাইৰ কথা দিহিং পাটকাইত কি হৈছিল কি হৈ আছে আমি দেখুৱাম কিছু এক্সক্লুসিভ দৃশ্যাংশ কম কিছু আঁৰৰ কথা দিহিং পাটকাইত বহু বছৰৰ পৰা অপেন কাষ্ট মাইনিং চলি আছে বৰ্ষাৰণ্যখনৰ নামফাই পাহাৰপুৰ খাসাং টিপং লাল পাহাৰকে আদি কৰি বিভিন্ন অঞ্চলত ইমান ভয়াবহ হাৰত কয়লাৰ মুক্ত খনন চলি আছিল যে দৃশ্যবোৰ দেখিলে চকু কপালত উঠিব যিকোনো সচেতন লোকৰে এই দৃশ্যসমূহ মন কৰক কয়লা আহৰণৰ নামত মাত্ৰ দুটামান বছৰৰ ভিতৰতে একোখন সেউজ পাহাৰ কিদৰে পৰিণত হৈছেগৈ একোটা লথঙা জীৰ্ণ শীৰ্ণ টিলালৈ চাওক কিদৰে শ শ ট্ৰাকেৰে দৈনিক সৰবৰাহ হয় ক'লা হীৰা এই ট্ৰাকবোৰ কাৰ নিৰ্দেশত চলে ক'ৰ পৰা ক'লৈ যায় এনেবোৰ দৃশ্য এনেবোৰ প্ৰশ্ন একাংশ সচেতন লোকে পোহৰলৈ অনাৰ পাছতেই ৰাজ্য তথা দেশজুৰি আৰম্ভ হৈছিল পূবৰ এমাজন দিহিং পাটকাই সুৰক্ষিত কৰাৰ অভিযান শাসক পক্ষ আৰু বিৰোধীৰ মাজত চলিছিল অভিযোগ প্ৰতি অভিযোগ কংগ্ৰেছে কৈছিল বিজেপিৰ দিনত কয়লাৰ সিন্ডিকেটৰ কথা বিজেপিয়ে কৈছিল কয়লাৰ অবৈধ খননৰ বাবে বিজেপি নহয় দায়ী কংগ্ৰেছে ছ'চিয়েল মিডিয়াত দিহিং পাটকাইৰ কয়লা খননৰ বাবে কংগ্ৰেছক জগৰীয়া কৰি বিজেপি আৰম্ভ কৰিছিল ব্যাপক হোৱা দোৱা কিন্তু এই হোৱা দোৱা সম্পূৰ্ণ এখন ওলোটা ছবি আমি দেখুৱাব খুজিছোঁ এই দৃশ্যাংশ চাওক স্যাটেলাইটৰ সহায়ত লোৱা এই দৃশ্যাংশই দেখুৱাইছে যে 2015 চনত এই ঠাইখিনি আছিল সেউজীয়া গছ-গছনিৰে ভৰা অৰ্থাৎ সেই সময়ছোৱাত তাত অবাধ হাৰত কয়লা খনন হয়তো হোৱা নাছিল কিন্তু লাহে লাহে 2017 কমি আহিছে সেউজীয়াৰ আৱৰণ 2019 আগতকৈ বেছিকৈ হ্ৰাস পাইছে সেউজীয়া 2020 ঠাইখিনিৰ বহুলাংশ হৈ পৰিছে জীৰ্ণ স্যাটেলাইট ইমেজে দেখুওৱা এই ঠাইখিনিত কিয় ক্ৰমান্বয়ে কমি আহিছে সেউজীয়া আৱৰণ কাৰণ প্ৰায় 2017 চনৰ পাছৰ পৰা ইয়াত আৰম্ভ হৈছে অবাধ হাৰত ক'লা হীৰাৰ খনন প্ৰক্ৰিয়া বৈধ কিংবা অবৈধ সেয়া আমি বুজাই কোৱাৰ হয়তো প্ৰয়োজন নাই ঠায়ে ঠায়ে এয়া কয়লাৰ ষ্টক ইখনৰ পিছত সিখন ট্ৰাক আহি সাজু হৈছে কয়লা ভৰ্তি কৰিবলৈ কোনোবাখনে ওলাই গৈছে কয়লা লৈ আৰু তাৰ পাছত এয়া লিডু ডিগবৈ সংযোগী পথছোৱাত লানি নিচিগা ট্ৰাকৰ শাৰী তাত কি আছে সেয়া পানীৰ তলৰ কাইট আৰু আমি দেখুৱাই সমগ্ৰ এক্সক্লুসিভ দৃশ্যাংশ 2015 চনৰ পাছৰ এতিয়া দৰ্শকসকলে বিবেচনা কৰিব দিহিং পাটকাইৰ বাবে কোন দায়ী নহয় আনফালে কোৱা হয় যে কটা ঘাটে নিমখে পুৰে দিন চেৰেক আগেই প্ৰকৃতি সুৰক্ষা সংগঠন নেচাৰ্ছ বেকনৰ সঞ্চালক সম্বদীপ দত্তই এখন সংবাদমেল আয়োজন কৰি দিহিং পাটকাইৰ অৱস্থাৰ বাবে কংগ্ৰেছ চৰকাৰক জগৰীয়া কৰে লগতে বৰ্ষাৰণ্যখনৰ সংৰক্ষণ আৰু উন্নতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূয়সী প্ৰশংসা কৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হঠাৎ এনে সংবাদমেলৰ প্ৰাসংগিকতা সম্পৰ্কে অৱশ্যে বহু ধাৰণাই মনত গঢ় লৈ উঠাটো স্বাভাৱিক সি যিয়ে নহওক আমি দেখুওৱা দৃশ্যাংশ আৰু দিহিং পাটকাইৰ সুৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ ভূয়সী প্ৰশংসাৰ মাজত ক'ৰবাত যেনে আকাশ পাতাল প্ৰভেদো হয়তো দেখা যায় তাৰোপৰি কয়লা সিন্ডিকেটৰ লগত সততে সাঙুৰ খাই পৰা কেইগৰাকীমান বিশেষ ব্যক্তিৰ সৈতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতাই বহু সময়ত বহু প্ৰশ্নৰ অৱতাৰণা কৰি আহিছে বিশদ বৰ্ণনাৰ প্ৰয়োজন নাই ৰাইজে বিচাৰ কৰিব দিহিং পাটকাইত এতিয়া কি চলি আছে কয়লা খননত নিষেধাজ্ঞা দিয়া হ'ল কয়লাৰ ব্যাপক খনন কিছুদিনৰ পৰা বন্ধ হৈ আছে চৰকাৰে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰি বাহ ল'লে জানি আচৰিত হ'ব যে কয়লা সিন্ডিকেটৰ বাবে চৰ্চাত অহা দিহিং পাটকাইৰ বিভিন্ন বনাঞ্চলত এতিয়া চলিছে কাঠৰ সিন্ডিকেট
অতি দুষ্প্ৰাপ্য হুলুং গছ কাটি অবাধ ৰূপত এতিয়া বনাঞ্চল ধ্বংসযজ্ঞত নামি পৰিছে একাংশ। লোকে নিশ্চয় গম পাই আছে যে আজি বহু বছৰ ধৰি কয়লা খননকে ধৰি বন ধ্বংস হৈ আছে আমাৰ দিহিং পাটকাইত। আৰু আমি 2012 পৰা আমি গ্ৰীণবাছ ছ'চাইটি এই ক্ষেত্ৰত কাম কৰি আহিছোঁ, আমি এৱাৰনেছ দি আহিছোঁ, আমি ৰেস্কিউ কৰি আহিছোঁ। তাৰ উপৰিও আমি ইলিগেল যিখিনি কাম হৈ থাকে, য'ত গছ কটা হয়, য'ত কয়লা খনন কৰা হয়, য'ত মাটি খনন কৰা হয়, য'ত পাহাৰ য'ত খনন কৰা হয়, তো এই ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ। আৰু তাৰ ফলত আমি 2020ত আমি #IamDihingPatkai মুভমেণ্টটো আমি কৰিছিলোঁ, #stop ইলিগেল কোল মাইনিং। আৰু এই ক্ষেত্ৰত আমাক বহুত মানুহে আমাক হেল্প কৰিলে। আমি এটা কথাই ক'ব বিচাৰোঁ যে ইমান ডাঙৰ ডাঙৰ যিবিলাক ইছ্যু, যিবিলাক বন ধ্বংস হৈ আছে, এই ইছ্যুবিলাকৰ কিন্তু আজিলৈকে কিন্তু পলিটিকেল মানে ইছ্যু আজিলৈকে কিয় হোৱা নাই সেইটো কথা আমি জানিব বিচাৰোঁ। আমাৰ দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীখন দিহিং পাটকাই নেশ্যনেল পাৰ্কলৈ আপগ্ৰেড কৰিব বিচাৰিলে, কিন্তু আপগ্ৰেড কৰিব বিচাৰিলেহে কিন্তু এতিয়া মানে একো এটা নোহোৱাকৈ তেওঁলোকে তাত দিহিং পাটকাই নেশ্যনেল পাৰ্ক বুলি লিখি দিলে। আজিলৈকে একো পাব্লিক হিয়াৰিং এটা হোৱা নাই, একো কাম আগবঢ়া নাই। কেনেকৈ তেওঁলোকে লিখিলে একো গমেই পোৱা নাই। আৰু ইমান এটা ভাল কথাক লৈ পেলাই দিহিং পাটকাই নেশ্যনেল পাৰ্ক হ'ব, কিন্তু ইয়াতে দিহিং পাটকাইত ইমান শ শ হুলুং গছ, অসমৰ ৰাজ্যিক গছবিলাক কাটি দিয়া হৈছে। ৰাজ্যিক গছ কাটি দিয়াৰ পিছত আমাৰ যিবিলাক দুষ্প্ৰাপ্য হলৌ বান্দৰ হেবিটেট নাইকিয়া হৈ গৈছে। আমাৰ যিবিলাক আমাৰ অসমৰ যিবিলাক দেওহাঁহ, ষ্টেট বাৰ্ড, দেওহাঁহৰ হেবিটেটবিলাক বেয়া হৈ গৈছে। তো এনেকুৱা ধৰণে ডিফৰেষ্টেশ্যন হোৱাৰ ফলত বহুত মানে এটা বেয়া পৰিস্থিতি এটা হৈ গৈছে। মই ভাবোঁ যে এই ইছ্যুবিলাক যাতে অকণমান গভৰ্ণমেণ্টে যাতে এই ক্ষেত্ৰত গুৰুত্ব দিয়ক, আৰু এই ইছ্যুবিলাক, এই চেঞ্চিটিভ ইছ্যুবিলাক যাতে আমাৰ পলিটিকেল ইছ্যু হওক, মই সেইটোৱে কথা সকলোকে ৰিকুৱেষ্ট কৰোঁ। আৰু প্ৰত্যেকজন অসমৰ লোকসকলক বা ভাৰতবাসীৰ লোকসকলক মই এটাই ৰিকুৱেষ্ট কৰোঁ যে সকলোৱে যাতে এই ক্ষেত্ৰত ইলিগেল কোল মাইনিং বা ডিফৰেষ্টৰ ওপৰত যাতে তেওঁলোকে মাত মাতে, আৰু যাতে প্ৰকৃতি ৰক্ষা কৰিবলৈ যাতে তেওঁলোকে যাতে ওলাই আহে, মই সেইটোৱে ৰিকুৱেষ্ট কৰোঁ। চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে ঠিকেই, কিন্তু ঘোষিত ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ বিপৰীতে 2020 চনলৈ বৰ্তমানৰ চৰকাৰৰ শাসনৰ কালতেই জীৰ্ণ হৈ পৰা দৃশ্যাংশই আন বহু প্ৰশ্নৰহে অৱতাৰণা কৰে। হয়তো সেইবাবে দিহিং পাটকাইৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় নিৰ্বাচনী ইছ্যু নহৈ নেতাৰ মুখত এতিয়া কিছুমান অলাগতিয়াল বিষয়ে অধিক স্থান পাইছে। কিজানিবা দিহিং পাটকাইৰ সুৰক্ষা নিৰ্বাচনী ইছ্যু হ'লে শাসক বিৰোধী বহুতৰে সান্দহ খোৱা বালি তল যায়। বাতৰি আমাৰ বিচাৰ আপোনাৰ।